জাতি বৰ্ণৰ মাজত আশা আৰু আকাংক্ষাৰ এক নতুন দিগন্ত আৰু নতুন সপোন আমি ৰোপণ কৰিব পাৰিছো। ভাৰতবৰ্ষৰ যাত্ৰাই হ'ল শৈক্ষিক যাত্ৰা, ভাৰতবৰ্ষৰ যাত্ৰাই হ'ল জ্ঞান আৰু আলোকৰ যাত্ৰা। প্ৰজ্ঞানং ব্ৰহ্মৰ পৰা আৰম্ভ কৰি আজি মহাকাশলৈ, চন্দ্ৰায়ন মংগলায়নলৈ ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতিয়ে শিক্ষা আৰু শিক্ষাৰ সৈতে জড়িত আটাইবোৰ কলাক লৈ আমি এক নিশ্চিতভাৱে বিকাশৰ দিশত আগুৱাই গৈ আছো। আজি আমি গৌৰৱ অনুভৱ কৰো যে সমগ্ৰ বিশ্বৰ ভিতৰতে আজি আমাৰ ভাৰতবৰ্ষ পঞ্চম অৰ্থনীতিত পৰিৱৰ্তন হৈছে আৰু ভাৰতবৰ্ষই আজি বিজ্ঞান, সংস্কৃতি, কলা, ক্ৰীড়া আৰু নতুন নতুন ইমাৰ্জিং সাবজেক্ট সকলোতে বিশ্বৰ ভিতৰতে এক মহত্বতম স্থান দখল কৰিবলৈ সক্ষম হৈছে।